আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ নতুন আপডেট আহি গৈছে আপডেটটো কি আপডেটটো ওপৰত কথা পাতিম ভালকে আপোনালোকৰ আসাম পুলিচৰ আপডেট আহি গৈছে আৰু আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম কেতিয়া হ'ব তাৰ ওপৰত কথা পাতিম আৰু প্লাস আপোনালোকৰ আসাম পুলিচৰ কাট অফ লিষ্ট কেতিয়া আহিব পাৰে আৰু কেতিয়া কাট অফ লিষ্ট মাৰিব পাৰে ডিটেইলছত কথা পাতিম আৰু এসআই সকলো কাৰণেও কথা পাতিম আপোনালোকৰ আসাম পুলিচৰ আপোনালোকৰ গুড নিউজ তিনটা মান আছে মই গুড নিউজ কিটা কি মই আপোনালোকক দি যাম ভালকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকে ধুনিয়াকে আপোনালোকে ভিডিওটো শুনি যাব আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিলে আমাৰ এনে ধৰণে ভাল ভাল ভিডিও বা ভাল ভাল কন্টেন্ট বনাবলৈ মন যায় বা ভাল ভাল আপোনালোকক মোটিভেশন দিবলৈ মন যায় আপোনালোকক হেল্প কৰি যাওক আমিও আপোনালোকক হেল্প কৰি যাম বলকচোন ভিডিওটো আৰম্ভ কৰক আসাম পুলিচৰ 28 তাৰিখে আপোনালোকৰ নটিফিকেশন আহিছে আপোনালোকে নিশ্চয় গম পাইছে মই নটিফিকেশনটো দেখাই দিম কি নটিফিকেশন আহিছে আপোনালোকৰ আসাম পুলিচৰ নটিফিকেশনটো আপোনালোকে ভালকে চাই লওকচোন বলক ফাইনালি আপোনালোকৰ কাৰণে গুড নিউজ এইখনে হ'ল আসাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ নটিফিকেশনখন আহিছিলে চাওক আপডেট নিউ আপডেটৰ 28/2/2025 তাৰিখে আহিছিলে কোৱেশ্চন বুকলেট এণ্ড ফাইনেল এনসাৰ কি পেপাৰ আই CWT 2025 হেল্প অন 05/01/2025 মানে 2025 ইনকাৰেক্ট উইথ recruitment SIUB in Assam Police SIAB for Assam Commando Battalion SI and Communication APR আপোনালোকৰ তাৰপিছত Civil Defense and under DGS CGS or ফালৰ পৰা আপোনালোকে যিমান বিলাক পোষ্টৰ আপোনালোকে মানে এক্সাম দিলে আপোনালোকে 5 তাৰিখে আপোনালোকৰ এনসাৰ কি বিলাক ধুনিয়াকে চেক কৰিব পাৰিব আৰু আপোনালোকে ধুনিয়াকে চেক কৰিব পাৰিব আৰু আপোনালোকৰ কাৰণে এটা গুড নিউজ হ'ল আসাম পুলিচৰ AB UB আপোনালোকৰ কেতিয়া এক্সাম হ'ব মই কৈ যাম আপোনালোকে চাওক আপোনালোকক মই কৈছো কুৱেশ্চন পেপাৰ সেটআপ আপোনালোকে এ দেখিছে এইখন আপোনালোকে ফাইনালি এইখন এত আপোনালোকে ক্লিক কৰি দিব এখন চাওক এনেকা ক্লিক কৰি দিয়াৰ লগে ডাউনলোড হ'ব ডাউনলোড হৈ যোৱাৰ লগে লগে আপোনালোকে চাওক ধুনিয়াকে এখন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই এনসাৰ বুকলেটখন দেখি যাব এখন চাওক এইখন দেখি পালে আপোনালোকে তেনেকে আপোনালোকে এই সকলোবোৰ পোষ্টত চাব পাৰিব যেনেকে ধৰক কোৱেশ্চন বি খন বি চাব পাৰিব কোৱেশ্চন সি খন সি চাব পাৰিব ডি খন ডি চাব পাৰিব যিবিলাকে এসআই এক্সাম দিছিল আৰু এসআই বিলাকৰ কাট অফ লিষ্ট জলদি আহিব কাৰণ কি আপোনালোকৰ ৰানিং ফিজিক্যাল হ'ব লাগি আছে এতিয়া আমি কথা পাতিম আসাম পুলিচ AB আৰু UB ৰ ওপৰত এইখন হ'ল আপোনালোকৰ এটা নতুন আসাম পুলিচৰ ফালৰ পৰা আৰু AB UB আপোনালোকৰ ৰিটাৰ্ণ এক্সাম কেতিয়া হ'ব এতিয়া সবিশেষ আমি নিশ্চয় গম পালে আপোনালোকে আসাম পুলিচৰ নটিফিকেশনটো চাই এসআই ওপৰত আহিছে আৰু এতিয়া আহিব আপোনালোকৰ AB UB ৰিটাৰ্ণ এক্সাম কেতিয়া হ'ব আপোনালোকে চাওক মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে আসাম পুলিচৰ AB UB আপোনালোকে কাট অফ লিষ্ট মাৰ্চৰ 10 তাৰিখ বা 20 তাৰিখৰ ভিতৰত আপোনালোকে আসাম পুলিচৰ AB UB আপোনালোকৰ কাট অফ লিষ্ট দেখিবলৈ পাব যদি আপোনালোকৰ মাৰ্চৰ 10 তাৰিখ বা 20 তাৰিখৰ ভিতৰত আসাম পুলিচৰ AB UB তে যদি কাট অফ লিষ্ট দেখিবলৈ নাপায় তেতিয়া আপোনালোকৰ এটা আপোনালোকে গ্যাৰান্টি থাকক 100% আপোনালোকে গ্যাৰান্টি থাকক মাৰ্চত আপোনালোকৰ তেতিয়া পৰীক্ষা নহয় যদি মাৰ্চত পৰীক্ষা নহয় আপোনালোকৰ পৰীক্ষা বহুত লেট হৈ যাব কাৰণ কেলে তাৰ পিছতে আপোনালোকৰ ইলেকশন হ'ব যদি ইলেকশন হৈ যায় আপোনালোকৰ আসাম পুলিচৰ পৰীক্ষা বহুত লেট হৈ যাব গতিকে পৰীক্ষা আপোনালোকৰ হোৱা বহুত চান্স আছে আপোনালোকৰ মাৰ্চৰ লাষ্টলৈ পৰীক্ষা হোৱা চান্স আছে মাৰ্চৰ আপোনালোকে 10 তাৰিখ বা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা আপোনালোকে কাট অফ লিষ্ট আহি যাব আপোনালোকৰ আৰু আপোনালোকে এক্সাম দিবলৈ মাৰ্চৰ লাষ্টলৈ পাই যাব গতিকে তাৰ ওপৰত আসাম পুলিচৰ আলোচনা হৈ আছে ৱেবছাইটত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আসাম পুলিচৰ 28 তাৰিখে নটিফিকেশন আহি গৈছে আপোনালোকৰ AB UB আপোনালোকৰ আৰু APR সকলো ৰিটাৰ্ণ এক্সামৰ কাৰণে জলদি আহি যাব আৰু আপোনালোকৰ মোৰ মতে বহুতে আপোনালোকৰ চান্স আছে যদি 10 তাৰিখে 20 তাৰিখে যদি আপোনালোকৰ কাট অফ লিষ্ট মাৰিব যদি মাৰে তেতিয়াহে আপোনালোকৰ মাৰ্চৰ লাষ্টলৈ আপোনালোকৰ এক্সামটো হ'ব যদি 10 তাৰিখে যদি 20 তাৰিখে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা যদি কোনো ধৰণে কাট অফ লিষ্ট নেমাৰে এটা আপোনালোকে এটা কনফিডেন্সলি মই ক'ব পাৰো বা আপোনালোকে কনফিডেন্সলি থাকক তেতিয়া আপোনালোকৰ পৰীক্ষা মাৰ্চ মাহত নহয় হয়তো মাৰ্চৰ পাছতো হ'ব পাৰে মই সেইটো কাৰণে এই ভিডিওটো আপোনালোকৰ হেল্প হোৱাকে বনাই দিলো আসাম পুলিচৰ ফালৰ পৰা কি নটিফিকেশন আহিলে মই আপোনালোকক ধুনিয়াকে বুজাই দিলো আৰু আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে যদি ভালকে প্ৰিপাৰেচন কৰি থকা এই কিদিনতে ভালকে প্ৰিপাৰেচন কৰক কথাটো মনত ৰাখিবা আজি হ'ল 1 তাৰিখ আপোনালোকৰ ওচৰত বেছি দিন নাই কিন্তু মাৰ্চৰ লাষ্টলৈ আপোনালোকৰ পৰীক্ষা আসাম পুলিচৰ বহুতেই হোৱা চান্স আছে কিন্তু মই এটা কথা মোৰ মতে ভাবো মই হয়তো মাৰ্চৰ 1 তাৰিখ মানলৈ মই ভাবিছো মোৰ মতামতটো জনাইছো আপোনালোকৰ মতামতটো জনাব মাৰ্চৰ 1 তাৰিখ মান হয়তো চাগে মাৰ্চৰ লাষ্টলৈ পৰীক্ষা হোৱা বহুতেই চান্স নাই কি কাৰণে চান্স নাই বুলি কৈছো এতিয়ালৈকে আসাম পুলিচৰ ফালৰ পৰা কোনো কাট অফ হোৱা নাই কাট অফটো আপোনালোকৰ জলদি আহি যাব 10 তাৰিখ বা 20 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ কাট অফ আহে মাৰ্চৰ লাষ্টলৈ আপোনালোকৰ 100% এক্সাম
হ'ব এটা আপোনালোকে কনফিডেন্সলি লিখি ৰাখক যদি 10 তাৰিখ বা 20 তাৰিখৰ ভিতৰত কাট অফ নাহে মাৰ্চৰ আপোনালোকে লাষ্টলৈ নহয় তেতিয়া এপ্ৰিল মানলৈকে আপোনালোকৰ এক্সাম যাবগৈ আৰু এপ্ৰিললৈ গ'লে ইলেকশ্যনো আছে গতিকে বহুত দীঘলীয়া এটা প্ৰচেছ যাব গতিকে যিমান পাৰে SLPRB তাৰ ওপৰত কাম কৰি আছে গতিখিনি বস্তু ৰেডি হৈ আছে কি কাৰণে উলিয়াই দিয়া নাই তুমি ক'ব পৰা নাই তা আপোনালোকৰ জলদি আসাম পুলিচৰ ফালৰ পৰা UBৰ কাট অফ লিষ্ট আহিব APR সকলো আপোনালোকে ভালকে পঢ়া নাই যদি ভালকে পঢ়ি থাকক মই ফ্ৰীকে PDF ফাইল দি আছো আৰু মোৰ YouTube চেনেলটো আপোনালোকে চাওক জিকে ভিডিও দি আছে আপোনালোকৰ ম্যাথছৰ ভিডিও দি আছে ৰিজনিংৰ ভিডিও দি আছে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত বহুত সহজ টিপছত বুজাই থৈ দিছো প্ৰিপজিশনৰ ওপৰত গতিকে আপোনালোকে সেই ভিডিওবিলাক চাওক আৰু ফ্ৰীকে PDF ফাইল লাগে যদি আপোনালোকে মোক কমেন্ট কৰিব মই PDF ফাইল দি দিম মুঠতে আপোনালোকে ভালকে পঢ়ি যাওক আপোনালোকে এক্সামটো ভালকে যাতে পাস কৰিব পাৰে আৰু ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিল বা হেল্পফুল হৈছে বুলি আহিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিলে আমাৰ এনে ধৰণে ভিডিও বনাবলৈ এটা মোটিভেশন পাওঁ আপোনালোকে নেক্সট ভিডিও কি টপিকৰ ওপৰত লাগে আপোনালোকে কমেন্ট কৰি জনাব তাৰ ওপৰতে মই এটা ভিডিও দিবলৈ চেষ্টা কৰিম